মোৰ নাম শ্ৰী মৃন্ময়জ্যোতি নাথ। মই আজি কৃষি উন্নয়ন বিষয়া পদটোত পাবলৈ নিযুক্তি লাভ কৰিম আৰু মই নগাঁও জিলাৰ পৰা আহিছোঁ। নগাঁও জিলাৰ দহগাঁও বাসিন্দা। আৰু আপুনি প্ৰথম এটেম আছিল ফাৰ্ষ্ট এটেম আছিল? হয়, মই অলৰেডি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ 3F কৰি আছিলোঁ শিলচৰত, আৰু এতিয়া বৰ্তমান সদ্য ঘোষিত যোনটো অসম লোকসেৱা আয়োগৰ দ্বাৰা ঘোষিত কৃষি উন্নয়ন বিষয়া পদটোত পাবলৈ সক্ষম হৈছোঁ। আপোনাক অলপ ব্যতিক্ৰমী বা বেলেগ সাজত দেখা পাইছোঁ। হয় হয়তো কিবা চাগে আপোনাৰ? হয়, মই ক'বলৈ পাই দুখিত যে মই যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে মোৰ দেউতা পৰলোক প্ৰাপ্তি হয়, আৰু আজি তেখেতৰ আদ্য শ্ৰাদ্ধ, আৰু ৰাতিপুৱাই মই গোটেইখিনি যাৱতীয় যোনখিনি কাম কাজ আছে কৰ্মখিনি কৰি মই ইয়াত উপস্থিত হৈছোঁহি। আজি কামখিনি কৰাৰ পিছত আপুনি উপস্থিত হৈছে। আৰু মৃন্ময় নাথ আপোনাৰ আচলতে নগাঁৱৰ পৰা আহিছে, আৰু নগাঁৱৰ পৰা তেওঁ এই ধৰণে আহিছে। তেওঁৰ পিতৃৰ পৰলোক প্ৰাপ্তি ঘটিছিল 1 তাৰিখে, 1 ফেব্ৰুৱাৰীত নহয় জানো? আৰু তেওঁৰ পিতৃৰ যি শ্ৰাদ্ধ কৰ্ম সেইখিনি কৰাৰ পাছতে আজি এই সাজেৰে তেওঁ পোনে পোনে নিযুক্তি পত্ৰ ল'বলৈ আহিছে। আৰু আচলতে দুখৰ খবৰ, তথাপিও আমি তাৰ মাজতে যে এটা সুখৰ খবৰ, তেওঁ এটা ভাল পদবীত আজি চাকৰিত নিযুক্তি লাভ কৰিছে, আমি শুভেচ্ছা জনাইছোঁ। কিন্তু একেদৰে আমি সমবেদনাও জ্ঞাপন কৰিছোঁ আপোনাক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি কি ক'ব এই মুহূৰ্তত? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাম। তেখেতৰ যি নিকা আৰু স্বচ্ছভাৱে যি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে, মই তাৰ শলাগ লৈছোঁ। হয়, আচলতে পিতৃয়ে খবৰ পাইছিলে নাই? পাইছিলে আপুনি যিটো? মই দেউতাই খবৰ পাইছে, কিন্তু 24 জানুৱাৰী তাৰিখে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হয়, আৰু 1 ফেব্ৰুৱাৰী তাৰিখে তেখেত পৰলোক প্ৰাপ্তি ঘটে, আৰু তেখেতে খবৰটো পাই গৈছে। কিন্তু আজি এই বিশেষ দিনটোত তেখেতে আজি থাকিব পৰাহেঁতেন, তেখেতে নথৈ আনন্দিত হ'লহেঁতেন। আৰু যি কি নহওক, তেখেত এতিয়া য'তেই আছে তাৰ পৰা মোক আশীৰ্বাদ কৰিব বুলি মই ভাবিছোঁ। আৰু আপোনাৰ লগত কোন আহিছে ঘৰৰ পৰিয়ালৰ ফালৰ পৰা? হয়, মোৰ মহা আহিছে, মহা অলপ পিছতে আছে। কষ্ট আৰু নিকাভাৱে হোৱাৰ কাৰণেহে আজি চাকৰিটো পাবলৈ সক্ষম হৈছোঁ। হয়, মামা জিন্দাবাদ। হয়, তেওঁৰ কাৰণে আজি পাবলৈ সক্ষম হৈছোঁ। পুৰা ট্ৰান্সপেৰেণ্ট নহয়, আগতে ট্ৰান্সপেৰেঞ্চি, এতিয়া পুৰা ট্ৰান্সপেৰেঞ্চি, আৰু সেইকাৰণে আমাৰ ডাঙৰীয়া মামা হেমন্ত বহুত ধন্যবাদ জনাইছোঁ ট্ৰান্সপেৰেঞ্চিৰ কাৰণে। নহ'লে আগতেতো বহুত পইচা পাতি দি পেলাই দিব লাগে, আৰু এতিয়াতো নিজে কষ্ট কৰি পেলাই পালোঁ। আৰু সেইটোৱেই টেলেণ্ট যাৰ আছে, মামাকতো মোৰ বহুত মনৰ পৰা মই ধন্যবাদ কৈছোঁ। আৰু ফাৰ্ষ্ট এটেম আছিলে? ফাৰ্ষ্ট এটেম আছিলে।